Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো প্ৰিভিয়াস সেশনত আমি কথা পাতিছিলো নেমিং এংগলছৰ ওপৰত। তো ইয়াতে আমি এংগলবোৰ কেনেকা নেম দিয়ে তো হেতুকে বুজিবলৈ কাৰণে এটা প্ৰবলেম সলভ কৰিছিলো। এইটো ভিডিওটো চাই পেলাই কৰিছিলো। তো তাৰে বেসিসতে আমি কি কৰিম আজি কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। তো সেম টপিকটো হ'ব, নামটো হ'ব আমাৰ নেম এংগলছ। তো আমি আৰম্ভ কৰো। তো ইয়াতে দিছে what is the name for the marked angle। তো ইয়াতে কিবা এটা ফিগাৰ দিয়া আছে। তো ইয়াতে এই মাৰ্কড এংগল, তো অবভিয়াসলি এই মাৰ্কড এংগল মানে এই গ্ৰীণ কালাৰৰ যোনটো মাৰ্কড হৈছে সেই এংগলটোৰ কথা কৈছে। তো এই এংগলটোৰ নাম কি হ'ব পাৰে? তো ইয়াতে আমাক দিয়া গৈছে পইণ্ট ই, এ আৰু ডি। তো ইয়াতে এ ই এটা ৰি হৈছে, এ ডি এটা ৰি হৈছে। তো ইয়াতে আমাৰ যোনটো কমন ভাৰ্টেক্স হৈছে, কমন ভাৰ্টেক্সটো হৈছে আমাৰ এ। তো যিহেতু আমাক এই এংগলটো কথা কৈছে, তো আমি কি কৰিম? আমি ক'ম যে এই এংগলটো হৈছে এংগল ই এ ডি, এংগল ই এ ডি। ঠিক আছে, এইটো এটা টেকনিক আছে। বা আন এটা টেকনিক হ'ল কোৱা আমি কি ক'ব পাৰোঁ ডি এ ই। তো আমি পইণ্ট ডি পৰা আৰম্ভ কৰিব পাৰোঁ ডি এ ই। বা দুটা কেছতে আমি খালি এইটোৱে চাব লাগিব যে মাজৰ যোনটো লেটাৰ সেইটো ভাৰ্টেক্স যোনটো কমন ভাৰ্টেক্স হয় সেইটো আছে নে নাই প্ৰেজেণ্ট। তো আমি চাই লওঁ এতিয়া অপশ্যনত। তো আমাৰ আইডাৰ ই এ ডি হ'ব নহ'লে ডি এ ই। তো ডি এ ইটো দিয়া নাই, তো অকল ই এ ডিটো দি আছে, ই এ ডি। ঠিক আছে, তো এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটো লৈ। Which angle refers to the same angle as GPB? Angle GPB. It is GPB angle কোনটো হয়? তো GPB angle আমাৰ এইটো angle হয়। G, point P আৰু point B। এইটোৰ মাজত এইকেইটাই হৈছে GP ৰে পাছ হোৱা ৰেটো হৈছে এইটো PG, আৰু point P আৰু point B ৰে পাছ হোৱা ৰেটো হৈছে PB। তো এই দুটা ৰেৰ কমন ভাৰ্টেক্স হৈছে পি। তো ইহঁতৰ মাজৰ এংগলটো কোনটো হ'ব? এই এংগলটোৰ কথা কৈ আছে GPB। হুইচ এংগল ৰেফাৰ্ছ টু দ্য ছেইম এংগল এজ GPB। ঠিক আছে, তো ইয়াতে আমাক কেইটামান এংগল দিয়া আছে। এই এংগলকেইটা চাই পেলাই আমি ক'ব লাগিব যে কোনকেইটা এংগল GPB লগত অলমষ্ট ছেইম টু ছেইম হয়। ঠিক আছে, তো এতিয়া এইটো ইয়াতে কোনো ভেলু দিয়া নাই। এইটো আমি কি কয় চকু ফুৰাই পেলাই আমি ক'ব লাগিব কোনটো ৰাইট আনচাৰ হয়। এতিয়া GPB এই এংগলটো দেখাই কৈছে এইটো মোৰ অ'পেন হয়, মানে বেছি মেল খাই আছে। তো ইয়াতে বেছি মেল খাই থকাৰ কাৰণে আমি এইটো এটা আমাৰ হিণ্ট হৈ গ'ল। এইটোৰে আমি এতিয়া চাব পাৰিম যে এই চাৰিটা অপশ্যনত কোনটো এংগল বেছি মেল খাই আছে। এতিয়া এংগল এ দেখাই গৈছে, এংগল এ আৰু এংগল চি এই দুটা মে বি হ'ব পাৰে, বাট ইয়াতে চুজ ওৱান আনচাৰ বুলি কৈছে। এতিয়া আমি যিকোনো এটা আনচাৰে ল'ব লাগিব। ঠিক আছে, তো অপশ্যন বি আৰু অপশ্যন ডিটোতো হ'বই নোৱাৰি, এইকেইটা এনেও বহুত কমকৈ খোল খাই আছে, তো লেছ অপেন হয়। এতিয়া নেক্সট অপশ্যন এটো যদি চাওঁ, এতিয়া অপশ্যন এ একচুৱেলি কোনটো এংগল হয়? এইটোহে আমাৰ এংগল হয় অপশ্যন এ, এংগল এ পি এফ। তো অবভিয়াছলি এইটোতো হোৱাই নাই, আমাকতো জি পি বিহে লাগে, তলৰ এই ছাইডত থকা এংগলটো লাগে। তো ইয়াতে আমি ক'ব পাৰোঁ যে অপশ্যন চিটোৱে হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটো লৈ। What is the name for the marked angle? তো ইয়াতে marked angle কোনটো হয়? এই এংগলটো যোনটো মাৰ্ক হৈ আছে এইটো হৈ গৈছে এংগল। তো এতিয়া যদি আমি চাওঁ এই এংগলটো কোনটো ৰে মাজত আছে, কাৰণ ইয়াতে তিনিটা ৰে আছে। এটা ৰে হৈছে আমাৰ এ বি ৰে, এ বি এটা ৰে হৈ গ'ল, আনটো ৰে হৈছে আমাৰ এ চি ৰে আছে, আৰু 3 নম্বৰ ৰেটো হৈছে আমাৰ এ ডি ৰে। এতিয়া কোন দুটা ৰেৰ মাজত এই এংগলটো আছে? অবভিয়াছলি আমাৰ এ বি ৰে আৰু এ ডি ৰেৰ মাজতে এংগলটো আছে। তো ইয়াতে কমন ভাৰ্টেক্সটো ই হৈছে। তো এই আমাৰ এংগলৰ নাম কি হ'ব পাৰে? চাই পেলাই আমি ক'ব পাৰিম বি এ ডি, এংগল বি এ ডি। খালি ধ্যান ৰাখিবা যে যোনটো কমন ভাৰ্টেক্স সেইটো মাজত থাকে, বা এইটো আমি ডি এ বি বুলি ক'ব পাৰোঁ, এংগল ডি এ বি। এতিয়া আমি চাই লওঁ অপশ্যনত কি কি দিয়া আছে। আমাৰ তাত আছে এংগল বি এ ডি, আৰুতো বেলেগ নাই, ডি এ বি লাগে, কাৰণ আইডাৰ এইটো ক'ব পাৰোঁ অৰ এইটো বুলি ক'ব পাৰোঁ, দুটা একেই কথা। তো ডি এ বি ক'তো নাই, তো নাই আমাৰ, তো আমাৰ এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। ঠিক আছে, এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটো লৈ। ইয়াতে দিয়া আছে ফিগাৰ হুইচ এংগল ৰেফাৰ্ছ টু দ্য ছেইম এংগল এজ এংগল ই ডি চি। এংগল তাৰমানে ইয়াতে আছে ই ডি চি। তো এই পইণ্ট আমি নোট কৰি লওঁ, এই পইণ্ট আৰু এই পইণ্টৰ মাজত থকা এংগলটো অবভিয়াছলি আমাক এই এংগলটোৰ কথা কোৱা হৈছে। ঠিক আছে, তো এতিয়া আমি এইটো কম্পেয়াৰ কৰি চাওঁ আমাক কোনটো হ'ব পাৰে। তো অবভিয়াছলি ইয়াতে যদি চাওঁ অপশ্যন বিটোৱে মেটচ হৈ আছে, ৰাইট? অপশ্যন বিটোৱে মেটচ হৈছে। মই এইটো এবাৰ হেৰি কৰি দিওঁ, ৰব কৰি দিওঁ। তো এইটো হ'ব নেকি? অপশ্যন বিটো নহয়।
অলটো এইটো দেখাত একেই হৈছে কাৰণ চাওক অপশ্যন বিত এই যোনটো এংগলৰ কালাৰটো দি আছে এই কালাৰটো হৈছে আমাৰ অৰেঞ্জ কালাৰ আৰু ইয়াতে আছে আমাৰ অৰেঞ্জ কালাৰ ঠিক আছে এইখিনিতো এটা অৰেঞ্জ কালাৰ আছে বাট আমাক লাগে এংগল এই এংগল য'ত দুটা গ্ৰীণ কালাৰ আছে ৰাইট দুটা গ্ৰীণ কালাৰৰ লাইন আছে তো এইটোৱে হৈ গৈছে চি আৰু এইটো মেটচ হৈ আছে তো আমাৰ অপশ্যন চিহে কাৰেক্ট হ'ব চ' কেতিয়াবা দৌৰাকৈ ভুল হৈ যাব পাৰে চাই পেলাই লাগিব পাৰে কি এইটোতো এংগল এইটোৱে হ'ব পাৰে তাই একচুৱেলি এইটো এংগল নহয় এইটো এংগল হৈছে এ পি চি বাট আমাক লাগে ই ডি চি ঠিক আছে বাকী ফিউচাৰত কিন্তু একচুৱেলি আমি যেতিয়া ক'ম তেতিয়া গম পাবা একচুৱেলি এইটো এংগল লওঁ আৰু এইটো এংগল লওঁ কথাটো একেই হৈ যায় ঠিক আছে বাট এতিয়া মই কনফিউজ নকৰোঁ এতিয়া কাৰণে আমি ক'ম যে এইটোৱে হৈছে আমাৰ অপশ্যন চিটোৱে হৈছে আমাৰ ৰাইট আনচাৰ ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো তো আমি আজি কথা পাতিলোঁ নেমিং এংগলছৰ ওপৰত ঠিক আছে তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ